Hello guys, good afternoon. বজাৰৰ পৰা ব্ৰইলাৰ মাংস আধা কেজি আনিলোঁ ৰাতি খাবৰ কাৰণে। এটা বনাবৰ কাৰণে ৰেডি আৰু এইফালে কেৰাহী বহালোঁ আৰু বনাবৰ কাৰণে। মাংস বনাবৰ কাৰণে তেল দিলোঁ আৰু কেৰাহীত গৰম হৈ গ'ল। এতিয়া মাংসটো দিম আৰু এই দিলোঁ আৰু মাংসটো। মাংসটো দি পেলাই মই এতিয়া ভাজি আছোঁ কেৰাহীত। মই ৰং গুড়া দি লওঁ আগতে মাংসটো নিমখ দিলোঁ মাংসত জলকীয়া পিঁয়াজ আকৌ দি ল'লোঁ। এতিয়া ভাজি আছোঁ মাংসটো ভাজা হ'ল। এতিয়া আকৌ বিলাহী দিলোঁ। বিলাহী দি পেলাই এতিয়া মাংসটো হিলাই আছোঁ ধুনীয়াকৈ। যি হ'ল ৰাতি ব্ৰইলাৰ মাংসটো বিলাহীৰ লগত ৰেচিপি বনাইছোঁ। এই হৈছে প্ৰায় বনোৱা মোৰ। আজি ধুনীয়াকৈ বনাইছোঁ দেই, খাই কিন্তু টেষ্ট লাগিব। এই হৈছে আৰু মাংস মোৰ ব্ৰইলাৰ মাংস আৰু বিলাহী ৰেচিপি।